ভাগৱতৰ কিছু কথা। ভগৱানৰ সপ্তাবেশ অৱতাৰেই হ'ল ব্যাসদেৱ। ব্ৰহ্মাই হ'ল জড়জগতৰ প্ৰথম জীৱ। সমস্ত বৰ্ণ আৰু আশ্ৰমৰ গুৰু হ'ল সন্ন্যাসী। দেৱৰ্ষি নাৰদ ভগৱানৰ সপ্তাবেশ অৱতাৰ আছিল। ব্যাসদেৱৰ গুৰু আছিল নাৰদ মুনি। বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান। জ্ঞানৰ আদি উৎস বেদ। বৈদিক জ্ঞানৰ প্ৰথম বিদ্যাৰ্থী হ'ল ব্ৰহ্মা। ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ লোক হ'ল ব্ৰহ্মলোক আৰু সত্যলোক। ব্ৰহ্মাণ্ডৰ সৰ্বনিম্ন লোক পাতাল। ব্ৰহ্মাণ্ডৰ লোকসমূহ হ'ল সত্যলোক, তপলোক, জনলোক, মহলোক, স্বৰ্গলোক, ভুৱৰলোক, ভূলোক, অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল। ভগৱানৰ প্ৰধান শক্তি কেইটা হ'ল অন্তৰংগা শক্তি, বহিৰংগা শক্তি আৰু তটস্থা শক্তি। মত্ত, প্ৰমত্ত, উন্মত্ত, নিদ্ৰাৰত, নিশ্চেষ্ট, শৰণাগত, ভগ্নৰথ, ভয়াত, বালক, স্ত্ৰীক ধৰ্মবীৰসকলে বধ নকৰে। 21,870খন ৰথ, 21,870টি হাতী, 1,09,650 জন পদাতিক আৰু 66,600 জন অশ্বাৰোহী সৈনিকক একেলগে এক অক্ষিহিনী সেনা বুলি কয়। ব্ৰহ্ম ঋষি বশিষ্ঠই ৰামচন্দ্ৰৰ অভিষেক উৎসৱ পালন কৰিছিল। দক্ষৰ 13 গৰাকী কন্যাক কাশ্যপ মুনিয়ে বিয়া কৰাইছিল। ক্ৰমে অদিতি, দিতি, দনু, কাষ্ঠা, অৰিষ্টা, সুৰসা, ইলা, মুনি, ক্ৰোধবশা, তাম্ৰা, সুৰভি, সৰমা আৰু তিমি। নৱবিধা ভক্তি হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য আৰু আত্মনিবেদন। শ্ৰীকৃষ্ণৰ বক্ষস্থল লক্ষীদেৱীৰ বিলাসস্থান আছিল। দ্ৰুপদী, সুভদ্ৰা, চিত্ৰাংগদা আৰু উলুপি এই চাৰিওগৰাকী অৰ্জুনৰ পত্নী আছিল। শ্ৰতকীৰ্তি, অভিমন্যু বব্ৰুবাহন আৰু ইৰাবান অৰ্জুনৰ পুত্ৰ আছিল। বদ্ধ জীৱৰ চাৰিটা প্ৰধান দোষ হ'ল ভ্ৰম, প্ৰবাদ, অপুততা আৰু প্ৰতাৰণা। পঞ্চ জ্ঞানেন্দ্ৰিয় হ'ল চকু, কাণ, নাক, জিভা আৰু ছাল। পঞ্চ কৰ্মেন্দ্ৰিয় হ'ল বাক, পাণি, পাদ, পায়ু আৰু উপস্থ। ভক্তিভাৱৰ 8টি অপ্ৰাকৃত স্তৰ হ'ল জাড, চ্ছেদ, পুলক, গদগদ, কম্প, বৈৱৰ্ণ, অস্ৰ আৰু সমাধি। ভক্তিৰ প্ৰকৃত স্থায়ী ভাৱ হ'ল ক্ষান্তি মানে জড় বাসনাৰ সমাপ্তি, অব্যৰ্থ কালতম মানে সকলো সময়তে ভগৱানৰ দিব্য প্ৰেমপূৰ্ণ সেৱাত নিযুক্ত থকা, নাম গানত সদাৰুচি মানে অবিৰতভাৱে ভগৱানৰ নাম কীৰ্তন কৰিবলৈ ইচ্ছুক, প্ৰীতি স্তদবসতি স্থলে ভগৱান ধামত বাস কৰাৰ ইচ্ছা, বিৰক্তি মানে সমগ্ৰ ভৌতিক সুখৰ প্ৰতি অনাসক্তি, মানশূন্যতা মানে গৰ্বহীনতা। পঞ্চ মহাভূত হ'ল আকাশ, বায়ু, অগ্নি, পানী, মাটি আদি। ভগৱানৰ অন্তৰংগা শক্তিৰ 3টা অংগ হ'ল সন্ধিনী, সম্বিত আৰু হ্লাদিনী। জড়জগতৰ বন্ধনৰ পৰা মুক্ত হোৱা সৰ্বোচ্চ উপায় হ'ল ভগৱানৰ শৰণাগত হোৱা। শৰণাগতিৰ পন্থাটি 3টা দিব্য গুণেৰে পৰিপূৰ্ণ। ভৱচ্ছিদ্যদম অৰ্থাৎ সকলো ধৰণৰ ভৌতিক দুখ যান্ত্ৰণাৰ পৰা মুক্তি। চৈতন্যম অৰ্থাৎ সকলো ধৰণৰ সুখানুভূতি। সুমংগলম অৰ্থাৎ সকলো ধৰণৰ মংগলৰ উৎস। শ্ৰীকৃষ্ণৰ আনন্দদায়িনী হ্লাদিনী শক্তিৰ প্ৰকাশ হ'ল ৰাধাৰাণী। বিষ্ণুৰ সহনশীলতা পৰীক্ষাৰ বাবে ভৃগুমুনিয়ে বিষ্ণুৰ বুকুত পদাঘাত কৰিছিল। ব্ৰহ্মা এদিনত 14জন মনু আবিৰ্ভাৱ হয়। হিৰণ্যকশিপুৰৰ শব্দটিৰ অৰ্থ হ'ল যিজন স্বৰ্ণ আৰু কোমল শয্যাৰ প্ৰতি আকাংক্ষী। প্ৰকৃতিৰ ত্ৰিগুণ হ'ল সত, ৰজ আৰু তম। সৃষ্টি 3 প্ৰকাৰৰ: মহাকল্প, বিকল্প আৰু কল্প। প্ৰয়াগত প্ৰভু শ্ৰীকৃষ্ণ বিন্দুমাধৱ ৰূপত বিৰাজমান। আদিকেশৱ ৰূপত প্ৰভু শ্ৰীকৃষ্ণ মথুৰাত বিৰাজমান। মধুসূদনৰ ৰূপত প্ৰভু মন্দৰ পৰ্বতত বিৰাজমান। লয় 3 প্ৰকাৰৰ:
নিৰ্ধাৰিত সময়ত সমগ্ৰ ব্ৰহ্মাণ্ডৰ বিনাশ, অনন্তদেৱৰ মুখনিসৃত অগ্নিজনিত প্ৰলয় আৰু ব্যক্তিগত গুণাত্মক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত মৃত্যু। মানুহৰ ৩৬০ বছৰত দেৱতাৰ এবছৰ হয়। ধৰ্মৰ ৪টা স্তম্ভ হ'ল সত্য, তপস্যা, দয়া, শৌচ। উপবেদ হ'ল আয়ুৰ্বেদ, ধনুৰ্বেদ, গন্ধৰ্ববেদ আৰু স্থাপত্যবেদ। ব্ৰহ্মাৰ নিশ্বাসৰ পৰা বশিষ্ঠ মুনিৰ জন্ম হৈছিল। ব্ৰহ্মাৰ বৃদ্ধ আঙুলিৰ পৰা দক্ষ আৰু ব্ৰহ্মাৰ ছালৰ পৰা ভৃগুৰ জন্ম। জড় অস্তিত্বৰ ৪টা তত্ত্ব হ'ল জন্ম, মৃত্যু, জৰা আৰু ব্যাধি। সমস্ত যজ্ঞৰ ভোক্তা হ'ল শ্ৰীকৃষ্ণ। বৈৰাগ্যৰ ৪টা তত্ত্ব হ'ল অবৈধ যৌন সম্পৰ্ক বৰ্জন, আমিষ আহাৰ বৰ্জন, মাদক দ্ৰব্য বৰ্জন, জুৱা বৰ্জন। অষ্টাংগ যোগ হ'ল যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা আৰু সমাধি। বৈষ্ণৱ শ্ৰেষ্ঠ বুলি শিৱক কোৱা হয়। মানুহৰ সূক্ষ্ম দেহৰ উপাদান হ'ল মন, বুদ্ধি আৰু অহংকাৰ। অবৈধ উপায়েৰে পৰিয়াল ভৰণ পোষণ দিয়া ব্যক্তিসকল অন্ধ্ৰতা মিশ্ৰ নামৰ নৰকত পৰে। বৃন্দাবনত 12খন বন আছে। 4খন ধাম হ'ল জগন্নাথপুৰী, ৰামেশ্বৰ, দ্বাৰকা আৰু বদ্ৰীনাথ। ঈশ্বৰ শব্দৰ অৰ্থ হ'ল নিয়ন্ত্ৰক। মুক্তি 5 প্ৰকাৰৰ: সাযুজ্য, সাৰূপ্য, সালোক্য, সামীপ্য আৰু শাস্ত্ৰী। ভাগৱতৰ মতে সূৰ্যই ছেকেণ্ডত 16,000 মাইল ভ্ৰমণ কৰে। স্বৰ্গৰ পুৰোহিত হ'ল বৃহস্পতি। 4 যুগৰ দৈৰ্ঘ্য হ'ল 43,000 লাখ বছৰ। 4 যুগত ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা সময় হয়। প্ৰকৃত সাধুৰ কৰণ নিৰন্তৰ ভগৱানৰ প্ৰেমময়ী সেৱাত নিযুক্ত থকা। ব্ৰহ্মা, নাৰদ, শিৱ, সনত কুমাৰ, কপিল, মনু, প্ৰহ্লাদ, জনক, ভীষ্ম, বলি, শুকদেৱ, যমৰাজ আদিক দ্বাদশ মহাজন বুলি কোৱা হয়। শোক আৰু মোহে জীৱাত্মক বান্ধি ৰাখে। ইন্দ্ৰিয়ৰ পঞ্চ বিষয় হ'ল ৰূপ, ৰস, শব্দ, গন্ধ আৰু স্পৰ্শ। মূৰ্খ, পাপী, নৰাধম আৰু আসুৰিক মনোভাৱাপন্ন ব্যক্তিসকল কৃষ্ণ ভক্তিত আগ্ৰহী নহয়। জড় শৰীৰৰ 6টি গুণ হ'ল ক্ষুধা, তৃষ্ণা, শোক, মোহ, জৰা আৰু মৃত্যু। মনক সৰ্বদা কৃষ্ণ ভাৱনাময় কৰি ৰাখিলে মনক সংযত কৰাৰ শ্ৰেষ্ঠ উপায়। সূৰ্যমণ্ডলৰ আৰাধ্য দেৱতা হ'ল ভগৱান নাৰায়ণ। ব্ৰহ্মপুৰীত গংগা, সীতা, অলকানন্দা, চক্ষু আৰু ভদ্ৰা ধাৰাত প্ৰবাহিত হৈ আছে। গংগা জলক পতিত পাৱনী বুলিও কয়। স্বৰ্গ 3টা ভাগত বিভক্ত: দিব্য স্বৰ্গ, ভৌম স্বৰ্গ আৰু বিল স্বৰ্গ। শিৱ সদায় ভগৱান অনন্ত ঈশ্বৰৰ ধ্যানত থাকে। বৈষ্ণৱৰ 26টা গুণ হ'ল অত্যন্ত দয়ালু, বিদেশ ভাৱাপন্ন বিহীন, সত্যবাদী, সমদৰ্শী, নিৰ্দোষ, উদাৰ, কোমল, সৰ্বদা পবিত্ৰ, অকিঞ্চন, আনৰ মংগলৰ বাবে কাৰ্যকৰোঁতা, শান্ত, সৰ্বদা কৃষ্ণৰ শৰণাগত, জড় বাসনাবিহীন, অত্যন্ত নম্ৰ, স্থিৰ, জিতেন্দ্ৰিয়, মিতাহাৰী, মায়াৰ দ্বাৰা মোহিত নহয়, সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শনকাৰী, নিজৰ বাবে কোনো ধৰণৰ সন্মান আকাংক্ষা নকৰা, গম্ভীৰ, ক্ষমাশীল, মৈত্ৰেয়ী ভাৱাপন্ন, কবি, দক্ষ আৰু